নমস্কাৰ নৈকা শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰথমটো খবৰ বাক্সাৰ নাগৰিজুলি আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয় ঘেৰাও কৰে ক্ষুব্ধ জনতাই চিকিৎসালয় ঘেৰাও কৰি শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ হতাহতিত লিপ্ত হয় ক্ষুব্ধ ৰাইজ চিকিৎসালয়ত বন্ধাকৰণৰ সময়ত এগৰাকী মহিলা অসুস্থ হৈ মৃত্যুক আকোৱালি লোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে পৰিয়াল তথা স্থানীয় ৰাইজ ইপিনে চিকিৎসা বিভাগৰ নীতি নিৰ্দেশনা অমান্য কৰি প্ৰয়োজনতকৈ অধিক লোকক একেদিনাই বন্ধাকৰণ কৰাৰ লগতে পৰিয়ালৰ অনুমতি আৰু সহি নোলোৱাকৈ বন্ধাকৰণ কৰাৰ অভিযোগ মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ হৰিমোহন কলিতা আৰু শল্য চিকিৎসক ডক্টৰ ৰাতুল দাসৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজ তথা দল সংগঠনৰ চিকিৎসা বিভাগৰ হেমাহি আৰু গাফিলতিৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ একাংশৰ বাক্সাৰ নাগৰিজুলিৰ এয়া দৃশ্য নাগৰিজুলিৰ আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয় ঘেৰাও কৰে ক্ষুব্ধ জনতাই চিকিৎসালয় ঘেৰাও কৰি শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰো হতাহতিত লিপ্ত হয় একাংশ ৰাইজ চিকিৎসালয়ত বন্ধাকৰণৰ সময়ত এগৰাকী মহিলা অসুস্থ হৈ মৃত্যুক আকোৱালি লোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে পৰিয়াল তথা স্থানীয় ৰাইজ ইপিনে চিকিৎসা বিভাগৰ নীতি নিৰ্দেশনা অমান্য কৰি প্ৰয়োজনতকৈ অধিক লোকক একেদিনাই বন্ধাকৰণ কৰাৰ লগতে পৰিয়ালৰ অনুমতি আৰু সহি নোলোৱাকৈ বন্ধাকৰণ কৰাৰো অভিযোগ তুলিলে প্ৰতিবাদকাৰী একাংশই মানে অপাৰেশ্যন কৰাৰ পিছত যে মৰি গ'ল ডক্টৰে তাক একো লোৱা নাই তিৰিজনৰো সিগনেচাৰ লোৱা নাই আৰু বতন হেমব্ৰমণৰ সিগনেচাৰ লোৱা নাই কি হিচাপত যে অপাৰেশ্যন ইয়াতেই মৰিছে আৰু মৰাৰ পিছতো সি যে কিবা এটা ব্যৱস্থা কৰিব লাগে 2 ঘণ্টা ধৰি না 3 ঘণ্টা ধৰি ইয়াতে থৈছে ইহঁতে যদি ইয়াতে কেম্প পাতিছে ইহঁতে প্ৰথমতে গাড়ী এটা ব্যৱস্থা কৰি ল'ব লাগিছিল ইহঁতে একো ব্যৱস্থা নকৰাকৈ অপাৰেশ্যন কৰিছে মানুহজন মৰিছে কিন্তু সি গুৱাহাটীত কিয় ৰিফাৰ কৰিব লাগে ইয়াত কিয় কমচে কম কিবা এটাতো হ'ব পাৰে ঘটনা সেই ঘটনাৰ কাৰণে কি যে কৰিব লাগে সেইটো নকৈ সি গুৱাহাটীত ৰিফাৰ কৰি দিলে আৰু নিজে পলাই হাৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনাৰ অভিযোগত 3জনক গ্ৰেপ্তাৰ 3 দিনৰ আৰক্ষীৰ জিম্বালৈ প্ৰেৰণ কৰা হৈছে ধৃত 3জনকে আৰক্ষীৰ জিম্বালৈ প্ৰেৰণ কৰা হৈছে আলফাৰ উপসভাপতি প্ৰদীপ গগৈ মানৱ পাঠক আৰু কেটু মুদিক সোমবাৰে নিশা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ গগৈ সমান্তৰালকৈ কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মানৱ পাঠক আৰু কেটু মুদিক আমি পুনৰবাৰ জনাইছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনাৰ অভিযোগত 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 3 দিনৰ আৰক্ষীৰ জিম্বালৈ প্ৰেৰণ কৰা হৈছে ধৃত 3জনকে আৰক্ষী জিম্বালৈ প্ৰেৰণ কৰা হৈছে আলফাৰ উপসভাপতি প্ৰদীপ গগৈ মানৱ পাঠক আৰু কেটু মুদিক সোমবাৰে নিশা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ গগৈ সমান্তৰালকৈ কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মানৱ পাঠক আৰু কেটু মুদিক বিশিষ্ট ফটো সাংবাদিক হৰি বিনোদ বাৰ্মা ওৰফে ডব্লিউৰ শেষ নিশ্বাস ত্যাগ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা সাংবাদিকগৰাকীয়ে ৭৫ বছৰ বয়সত নিজ বাসগৃহত সম্বৰণ কৰিলে ইহলীলা সংবাদ জগতৰ লগতে বহু জনপ্ৰিয় চিনেমাত অভিনয় কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল হৰি বিনোদ বাৰ্মাই বলিউড তথা ৰাজনীতি জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল বাৰ্মাই কিন্তু অতিকৈ দুখৰ বিষয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি তথা সুবিধাই ঢুকি নাপালে এগৰাকী বিশিষ্ট ফটো সাংবাদিকক অৱশ্যে বাৰ্মাৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ প্ৰচেষ্টাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লকডাউনৰ সময়ত আগবঢ়াইছিল 1 লাখ টকাৰ সাহায্য 1969 চনত জালুকপাৰাত ডব্লিউ নামৰ ষ্টুডিঅ' স্থাপন কৰা এগৰাকী বিশিষ্ট ফটো সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ডিব্ৰুগড়বাসী বিশিষ্ট ফটো সাংবাদিক হৰি বিনোদ বাৰ্মা ওৰফে ডব্লিউৰ শেষ নিশ্বাস ত্যাগ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা সাংবাদিকগৰাকী ৭৫ বছৰ বয়সত নিজ বাসগৃহতে সম্বৰণ কৰে ইহলীলা আরেক ব্রেকিং নিউজ মহানগরীত বৃহৎ পরিমাণৰ ড্ৰাগছ জব্দ নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰোৰ অভিযানত জব্দ প্ৰায় 10 কেজি ড্ৰাগছ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 5 কোটি টকা ঘটনা সন্দৰ্ভত 5জন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে সোণাপুৰৰ টোলগেটৰ সমীপত ড্ৰাগছ সহ গ্ৰেপ্তাৰ 5 সৰবৰাহকাৰী দুখন বাহন সহ নগদ ৭০,৫০০ টকা জব্দ পুনৰবাৰ জনাইছো মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে নিৰ্বাচনৰ পূৰ্বে আৰক্ষীৰ অভিযানত আৰক্ষীৰ নাকা চাকিঙত ধৰা পৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰোৰ অভিযানত জব্দ এইখিনি 10 কেজি ড্ৰাগছ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 5 কোটি টকা
ঘটনা সন্দৰ্ভত 5গৰাকী ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। সোণাপুৰৰ টোল গেটৰ সমীপত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হ'ল 5গৰাকী। দুখন বাহনসহ নগদ 70,500 টকাও জব্দ। মঙলবাৰে সত্ৰনগৰী মাজুলীত ভিৰ কৰিলে বিজেপিৰ ৰথী মহাৰথীয়ে। গড়মূৰ মিনি ষ্টেডিয়ামত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত ভাগ ল'লে বিজেপিৰ কেইবাগৰাকীও নেতাৰ লগতে মিত্ৰদল অগপ আৰু UPPLৰ মুৰব্বীয়ে। বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাখিল কৰিলে মনোনয়ন পত্ৰ। মাজুলীত উৎসৱ মুখৰ পৰিৱেশ। মুখ্যমন্ত্ৰী সোণোৱালে দাখিল কৰিলে মনোনয়ন পত্ৰ। আনন্দত আত্মহৰা সমৰ্থকে ৰাজপথত কৰিলে নৃত্যগীত। মই বিনম্ৰতাৰে সৈতে মাজুলীবাসী ৰাইজক অনুৰোধ কৰিম যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আমাৰ সকলোৰে অতিকে মৰমৰ আৰু অতিকে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মাজুলীৰ পৰা আমি অভিলেখ সংখ্যক ভোটত বিজয়ী কৰি আকৌ এবাৰ মাজুলীক ভাৰতৰ ভিতৰতে প্ৰতিষ্ঠা কৰাৰ বাবে আমি আগুৱাই লৈ যাব লাগিব। বৃহৎ ভোটৰ ব্যৱধানত আকৌ এবাৰ সৰ্বানন্দ সোণোৱালক মাজুলীৰ পৰা জয়ী কৰোৱাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল মুখ্যমন্ত্ৰী সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা নহয়, মাজুলীত বিজেপিৰ ৰথী মহাৰথীৰ পয়োভৰ। গড়মূৰ মিনি ষ্টেডিয়ামত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত ভাগ ল'লে বিজেপিৰ কেন্দ্ৰীয় নেতা বৈজয়ন্ত পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে মিত্ৰদল অগপৰ সভাপতি অতুল বৰা, UPPLৰ নেতা প্ৰমোদ বড়োৱে। ইজনৰ পিছত সিজন নেতাই সমবেত জনতাক উদ্দেশ্যি দিলে উদ্দাত্ত ভাষণ। আৰু আগন্তুক দিনত আপোনালোকে মই বিশ্বাস কৰিছোঁ অকল মনোনয়ন পত্ৰ দাখিলৰ দিনাখনে মাজুলীত থাকক, বাকী সকলোৰে ইয়াতে সৰ্বানন্দ সোণোৱাল হৈ আছে। ইয়াতে সৰ্বানন্দ সোণোৱাল আপুনি নহয়, প্ৰতিগৰাকী ব্যক্তিয়ে সৰ্বানন্দ সোণোৱাল হয়নে নহয়? বহুত ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি বিজয় কৰিব লাগিব। ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে ইলেকশ্যনৰ কাৰণে আৰু মাজুলীত আহিব নালাগে। শৰীৰ য'তেই নাথাকক কিয় সোণোৱালৰ আত্মা মাজুলী। মাজুলীৰ পৰাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ক'লে উজনিত ধূলিসাৎ হ'ব কংগ্ৰেছ। উজনি অসমত মই ফেজ বুলি নকওঁ, উজনি অসমত কংগ্ৰেছ এবাৰ 0 হৈ যাব। আজি হুইচ তৰুণ গগৈৰ বিপৰীতে বৰদদিন নিজ আৱাৰ গ্ৰেণ্ডফাদাৰ এনেকুৱা কথা কংগ্ৰেছীসকলৰ মুখত ওলাইছে। উজনি অসমৰ ৰাইজে বিশেষকৈ গোলাঘাট, সৰুপথাৰ, তিতাবৰ, নাজিৰা, মৰিয়নি, শিৱসাগৰ, ডুমডুমা এই 7টা সমষ্টিৰ মানুহে ঘৃণাৰ দৃষ্টিৰে চাইছে আৰু নিশ্চিতভাৱে সেই 7টা সমষ্টিৰ ৰাইজে আমাক আশীৰ্বাদ দিলে। মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ মনোনয়ন দাখিল পৰ্বৰ পিছতে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'লে বিজেপি মিত্ৰজোঁটৰ শীৰ্ষস্থানীয় প্ৰতিজন নেতাই। মাজুলীৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। শিলচৰত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত নিৰাময়ৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে দিলীপ পালে টিকটৰ পৰা বঞ্চিত হোৱাৰ কাৰণ। একচুৱেলি মই ভাবোঁ যে তেখেতৰ যিটো কথা তেখেতে কৈছে তাত যুক্তিযুক্ততা আছে। তেখেতে বিচাৰিছিল যে কানাডপুৰ কায়স্থই টিকট পাব লাগে আৰু আমিও চেষ্টাও কৰিছিলোঁ, কিন্তু কিছুমান ক্ৰাইটেৰিয়াৰ কাৰণে দিব পৰা নগ'ল। আৰু মই ভাবোঁ যে তেখেতে নিজেও গম পাব কিয় দিব পৰা নগ'ল। বাট মই ভাবোঁ যে আমি সকলো পাৰ্টিত আছোঁ এণ্ড হি ইজ দ্য টলেষ্ট পাৰ্চনেলিটি। খং উঠাটো স্বাভাৱিক, বাট ইট উইল বি অ'কে। স্যার শিলচর সিট একটা ইম্পর্টেন্ট সিট দিলীপ পাল খেলে আপনার বিজেপি পার্টি এম্পাওয়ার হবে। মই কোনো পাৰ্টীৰ ওপৰত বা ব্যক্তিৰ ওপৰত কমেণ্ট নিদিওঁ। অবভিয়াছলি দিলীপ পাল ইজ এ ভেৰি ইম্পৰ্টেণ্ট লিডাৰ অফ আৱাৰ পাৰ্টি, বাট পাৰ্টি এজ এ হোল party has decided to give ticket to another young workers. I think in life you have to be accommodative. বিহালী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে জয়ন্ত বৰাই। বিজেপিৰ টিকট নাপাই নিৰ্দলীয় হিচাপে বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে জয়ন্ত বৰাই। আনহাতে বিশ্বনাথ সমষ্টিৰ বাবে মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰা। বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ ৰেলীৰ জৰিয়তে মনোনয়ন দাখিল কৰে অঞ্জন বৰাই।
দৃশ্য দেখুৱাইছোঁ বিহালী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত জয়ন্ত বৰা বিজেপিৰ টিকট নাপাই নিৰ্দলীয় হিচাপে বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে জয়ন্ত বৰা আনহাতে বিশ্বনাথ সমষ্টিৰ বাবে মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰা বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ ৰেলীৰ জৰিয়তে মনোনয়ন দাখিল কৰে অঞ্জন বৰাই ভাৰতীয় জনতা পাৰ্টি হৈ বিহালী সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব আগবঢ়াব বিচাৰিছিলোঁ কিন্তু দলে মোক যোগ্য বুলি নাভাবিলে মোক টিকটটো নিদিলে ৰাইজে মোক বাৰে বাৰে ক'লে যে নাই আপোনাক নিৰ্দলীয় হিচাপে হ'লেও আমি জয়যুক্ত কৰাম ৰাইজৰ অনুমতি মতে আজি আহি মই অনুজ্ঞাপত্ৰ দাখিল কৰিব আহিছোঁ আৰু মোৰ বিশ্বাস আছে ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰাব ৰঞ্জিত দত্তৰ এবাৰ পথ মসৃণ নহয় নেকি ৰঞ্জিত দত্ত বিপদত পৰিব নেকি আপোনাৰ বাবে মই তেখেতৰ কথা নাজানো কিন্তু মই জানো যে মই নিশ্চয় জয়যুক্ত লাভ কৰিম আৰু এই জয় ৰাইজৰ জয় হ'ব কংগ্ৰেছে 15টা বছৰতকৈ 70টা বছৰ তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে আৰু বিজেপিয়ে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিম বুলি ক'লে অসমৰ 6 জনজাতিৰ সমস্যা সমাধান কৰিম বুলি ক'লে বিভিন্ন বৃহৎ নদীবান্ধৰ সমস্যা কৰিম বুলি ক'লে কিন্তু অসমৰ জাতিক চৰম বিশ্বাসঘাতকতা কৰিলে তাৰ ফলশ্ৰুতিত সেই সংকল্পৰে অসমীয়া জাতিক কাম কৰিবৰ কাৰণে আমি পণ লৈ আগবাঢ়ি আহিছোঁ সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰ্ব ৪৭টা সমষ্টিত মনোনয়ন দাখিলৰ বাবে ৰথী মহাৰথীয়ে ভিৰ কৰিলে উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ত অন্তিমটো দিনত কোন সমষ্টিত কোনে দাখিল কৰিলে মনোনয়ন পত্ৰ চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন 9 মাৰ্চ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন অন্তিমটো দিনত ৪৭টা সমষ্টিতে দেখা গ'ল প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ ভিৰ মাজুলীত দ্বিতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বটদ্ৰৱাৰ পৰা বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই নগাঁৱত দাখিল কৰে মনোনয়ন পত্ৰ মই ভাবোঁ যে সঁচা কথা লৈ পেলাই আগবাঢ়ি পাৰিছোঁ নোৱাৰিছোঁ সকলো ৰাইজে দেখিছে আৰু ৰাইজে এই কথাবিলাক বিশেষভাৱে মই বাৰ বাৰ কৈ আছোঁ যে বটদ্ৰৱা গুৰুজনাৰ জন্মক্ষেত্ৰত যি ধৰণৰ প্ৰকল্প হ'বলৈ গৈ আছে এইটো যোৱা স্বাধীনতাৰ ৭০ বছৰত কিন্তু কংগ্ৰেছে একো কাম কৰিব নোৱাৰিলে সেইটো স্পষ্ট কথা তিতাবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মৰিয়নি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে মনোনয়ন দাখিলৰ পূৰ্বে পত্নীক বুলেটত বহুৱাই ৰূপজ্যোতি কুৰ্মীয়ে কৰে মনোনয়ন দাখিল যাত্ৰা বহুসংখ্যক সমৰ্থকক লৈ চাবুৱা সমষ্টিৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাই দাখিল কৰে মনোনয়ন নাহৰকটীয়া সমষ্টিৰ অগপ প্ৰাৰ্থী নৰেন সোণোৱালেও দাখিল কৰে মনোনয়ন একেটা সমষ্টিৰে পৰা মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে সমষ্টিটোত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অগপ আৰু বিজেপিয়ে পিছে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ ব্যাখ্যা দিবলৈ গৈ ফলঠেকত পৰিল এজিপিৰ প্ৰাৰ্থী নৰেন সোণোৱাল বন্ধুত্বপূৰ্ণ প্ৰাৰ্থী দিছে হয় কিন্তু উন্নয়নৰ কাৰণে জয়ী আমি হ'ম অসম গণপৰিষদ কাৰণ আমি চিটিং এম এল এ যোৱাবাৰ বহুত কাম হৈছে গতিকে কামৰ বিনিময়তে মানুহে ভোট দিব মই কমেও 20,000 জিকিম বুলি মোৰ হেৰি হৈছে মাহমৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে যোগেন মোহনে বিশাল সমদলেৰে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়লৈ যাত্ৰা কৰে মাহমৰা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে সহস্ৰাধিক দলীয় সমৰ্থকক লৈ যাত্ৰা কৰাৰ প্ৰাক মুহূৰ্তত প্ৰদৰ্শন কৰা জুমুৰ দলৰ সৈতে এপাক নাছিলে মন্ত্ৰী যোগেন মোহনে সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই গোলাঘাটত দাখিল কৰে মনোনয়ন পত্ৰ কেইবাশ সমৰ্থকৰ সৈতে নিজা বাসগৃহৰ পৰা পদযাত্ৰা কৰি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ত মৃণাল শইকীয়াই দাখিল কৰে মনোনয়ন মৃণাল শইকীয়াৰ মনোনয়ন দাখিলৰ বাবে পুৱাই লোকাৰণ্য হৈ পৰে বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহ শদিয়া মহকুমাধিপতিৰ হাতত মনোনয়ন দাখিল কৰে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই বলিন চেতিয়াৰ মনোনয়ন দাখিল পৰ্বত শদিয়া মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত ভিৰ কৰে শ দলীয় কৰ্মীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগে লগে সময় হ'ল নৈশ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ